অৰুণাচলত সন্ধানহীন গহপুৰৰ এগৰাকী ব্যক্তি ৩ মাহ ধৰি সন্ধানহীন হৈ আছে মানিক দাস নামৰ ব্যক্তিগৰাকী। সুজিত নায়ক নামৰ এগৰাকী যুৱকে কাম দিয়াৰ চলেৰে অৰুণাচললৈ লৈ গৈছিল মানিক দাসক। তাৰ পাছৰে পৰা সংসূত্ৰ নাই মানিক দাসৰ। মানিক দাস সম্পৰ্কত সুজিত নায়কে উত্তৰ দিয়াৰ পৰিৱৰ্তে ভয় ভাবুকিহে প্ৰদান কৰে মানিক দাসৰ পৰিয়ালক। সুজিত নায়কে মানিকক অৰুণাচলত বিক্ৰী কৰাৰ সন্দেহ মানিক দাসৰ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত মানিক দাসৰ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও মানিক দাসৰ সন্ধান লাভ কৰাত সফল হ'ব পৰা নাই আৰক্ষী। যেনেকৈ হওক য'তে আছে বিচাৰি আনি দিব ল'ৰাজনক, আমাৰ জোৱাইজনক। আজি কিমান দিন ধৰি গ'ল ঘৰৰ পৰা, ঘৰতেই নাই। ঘৰখন উদং হৈ আছে। কেনেকুৱা চিন্তা হৈছে, ঘৰখন দেখিলে পাগল পাগল লাগে। চেষ্টা কৰি আছে বিচাৰি আপোনালোকৰ সহায়ত যদি বিচাৰি দিয়ে দিয়ক। আমি দুখীয়া মানুহ কেনেকৈ যাম বিচাৰিবলৈ।